বড়ৌচাৰ মৈদামটো ক'ত আছে? আমি বড়ৌচাৰ মৈদামটোতো পূজা কৰিব পাম নেকি? আগতে কেতিয়া লাংকুৰি দেওশালত ইয়াত মানে মৰাণসকলে ইয়াত বিহু কৰিছিলে বা সেইটো আমি বুৰঞ্জীতহে পঢ়িবলৈ পাইছোঁ যে বিহু উঠাই তেওঁলোকে দেওশালৰ পৰা, সেইখিনি আমি বুৰঞ্জী মতে গম পাওঁ। কিন্তু আজি বহুত বছৰ পিছত আজি যিটো আমাৰ গোটেই জাতি জনগোষ্ঠীক লৈ পুৰণি আমাৰ সকলো মিলি যিটো আমি বৰ অসম বৰ মহাজাতি গঠন কৰি মানে এটা আমি উদযাপন কৰিবলৈ গৈ আছোঁ, সেই উদযাপনৰ লগত সংগতি ৰাখি আজি মৰাণসকল আজি ইমান দূৰৰ পৰা আহি তেওঁলোকৰ আদি স্থানলৈ ইয়ালৈ আহিছে আৰু তেখেতলোকে ইয়াত আজি যি বিহু প্ৰদৰ্শন কৰিছে সেই বিহু প্ৰদৰ্শনটোৱে কেৱল বিহু হৈ থকা নাই, আমাক সেই হেৰাই যোৱা অতীতটোক আকৌ ঘূৰাই আনিছে। আমি ভাবিছোঁ সেই হেৰাই যোৱা অতীতটো যেতিয়া এবাৰ ঘূৰি আহিছে সেই অতীতক লগত লৈ আমি আকৌ আগলৈ যাব লাগে আৰু সেই আগৰ পুৰণি বৰ অসমখন যাতে আমি ইয়াত গঠন কৰিব পাৰোঁ, সেইটো কাৰণে আমাৰ সকলো ৰাইজলৈ আমি এই লাংকুৰি দেওশালৰ পৰাই আমি সকলোকে আহ্বান জনাইছোঁ। আৰু আপোনালোকে আজি ইমান ব্যস্ততাৰ মাজত ইয়াত আহি উপস্থিত হৈছে তাৰ কাৰণে আমি সকলো আমাৰ ইয়াৰ থকা স্থানীয়সকলে আপোনালোকলৈ আন্তৰিক ধন্যবাদ জনাইছে। ভৱিষ্যতলৈ সহযোগিতা আমি আগবাঢ়ি যাম বুলি আমি আপোনালোকৰ আগত কথা দিছোঁ আৰু পুনৰ আকৌ সকলোলৈকে ইয়াত মই ধন্যবাদে মোৰ দুআষাৰ ইমানতে সামৰিছোঁ। আজি আমি নাংকুৰি দেওশাললৈ মৰাণ সৰ্ববংশাৱলী মহাসভাৰ তৰফৰ পৰা বিহু গাবলৈ আহিছিলোঁ। আমাৰ সকলো বংশৰ ইয়াৰ প্ৰতিনিধি আছে। আমি আচলতে মৰাণ সৰ্ববংশাৱলী যিখিনি গ্ৰুপ আছোঁ এই গ্ৰুপটোৱে আমাৰ উদ্দেশ্য অকল মৰাণ বংশখিনিক আগবঢ়াই লৈ যোৱাই নহয়, আমি ভাবোঁ সকলো জনগোষ্ঠীত থকা যিবিলাক বংশ আছে তেওঁলোকেও মানে তৃণমূল পৰ্যায়ৰ পৰা বংশসমূহক হাত ধৰি কিনে আগবঢ়াই আহি এটা মহান অসমীয়া জাতি গঠন কৰক আৰু আমাৰ মাজত থকা যিখিনি সৰু সৰু ভুল ত্ৰুটি ৰৈ গৈছে, বিশেষকৈ আমাৰ জনগোষ্ঠীয় সংঘাত যিবিলাক হৈ থাকে, মই ভাবোঁ যে বংশাৱলী গোটৰ যোগেদি যদি আমি একগোট হৈ কিনে আমি এনেকুৱা এখন মঞ্চত মিলিত হ'ব পাৰোঁ, সুবিধা পাওঁ, তেতিয়াহ'লে নিশ্চয় আমাৰ এইখিনি আঁতৰ হ'ব। আৰু এটা কথা মানে এই যিটো কাৰ্বি আংলঙত আমাৰ খিলঞ্জীয়াৰ যিটো অৱস্থা হৈছেগৈ, আমি যদি এনেকুৱা ধৰণে একত্ৰিত হৈ থাকিব পাৰোঁ, এনেকুৱা সন্মিলন যদি আমি অনুষ্ঠিত কৰি ৰাখিব পাৰোঁ, অদূৰ ভৱিষ্যতে ই এটা আমাৰ বৰ শকত ব্যৱস্থা হ'বগৈ, গাঁথনি হ'বগৈ। আৰু মই ভাবিছোঁ যে আমাৰ আজি যি আমাৰ পথ প্ৰদৰ্শক আছে, আমাৰ জয়ন্ত পাটৰকৈ আদি কৰি যিসকল আহোম ৰয়েল ছ'চাইটিৰ মানুহ আছে, তেখেতসকলে আমাক বৰ এটা সুন্দৰ পথ প্ৰদৰ্শন কৰিছে। ই উত্তৰ পূৰ্বাঞ্চলক আমি খিলঞ্জীয়াসকলক একত্ৰিত কৰাত ই বৰ সুন্দৰ এটা পৰিকল্পনা লৈছে বুলি মোৰ মনে ধৰে। আৰু ভাবিছোঁ আমি যে নাংকুৰি দেওশালত আমি য'ত আজি থিয় হৈ আছোঁ, আমাৰ বংশৰ মানুহবিলাকে এটা কথা বাৰে বাৰে প্ৰশ্ন কৰিছে যে আমাৰ ইয়াত বড়ৌচাৰ মৈদামটো ক'ত আছেনো? আমি বড়ৌচাৰ মৈদামটোতো পূজা কৰিব পাম নেকি বা তাতো আমি তামোল পাণ এটা আগবঢ়াব পাৰিম নেকি? মই এই চেগতে আমাৰ যিসকল আমাৰ জয়ন্ত পাটৰকৈ আদি কৰি উদ্যোক্তা আছে তেখেতসকলক অনুৰোধ জনাম বা অসম চৰকাৰ প্ৰত্নতত্ত্ব বিভাগক অনুৰোধ জনাম, তেখেতসকলে যাতে আমাৰ এই অপূৰ্ব এটা যিটো আমাৰ উপৰিপুৰুষৰ মৈদাম সেইটো যাতে তেখেতসকলে আমাক দেখুৱাই দিয়ে আৰু আমিও যাতে তাত এগছি চাকি জ্বলাই আমাৰ মনৰ আশা পূৰ্ণ কৰাৰ বা হেঁপাহটো আমি পূৰ্ণ কৰিব পাৰোঁ, এইখিনি আমাৰ আশা থাকিল। ধন্যবাদ। আজি ইমান দূৰৰ পৰা আহি আমি একলগ হ'লোঁ, এইটো আমাৰ ইতিহাসত আটাইতকৈ ডাঙৰ হ'ব। আৰু বড়ৌচাৰ যিটো আমাৰ মৈদাম সেইটো আমি অন্তত ইয়াৰ ওচৰ গোটেইখিনি লগ লাগি এই ক্ষেত্ৰত আমি চৰাইদেউ সংৰক্ষণ সমিতিৰ লগত কথা পাতি এই কামখিনি আগবঢ়াবলৈ চেষ্টা কৰিম। গতিকে এইখিনিকে কৈ মই আপোনালোকক সকলোকে আন্তৰিক ধন্যবাদ দিছোঁ আৰু ইয়াত আহি আমাক অন্তত এইখিনি উপকৃত কৰাৰ কাৰণে আমিও নথৈ আনন্দিত হৈছোঁ। আজি আমি বংশাৱলী মহাসভাৰ জৰিয়তে আজি আমি ইয়াত লাংকুৰি দেওশালত উপস্থিত হৈ আমি বহুত আনন্দিত উপভোগ কৰিছোঁ। আমি আশা ৰাখিছোঁ ইয়াত স্বৰ্গদেউ চুকাফাৰ অহা আগৰ পৰাই প্ৰাগ ঐতিহাসিক যুগৰ পৰাই ইয়াত যেনেকৈ বড়ৌচা আছিলে, সেই বড়ৌচাৰ জৰিয়তে আজি সমন্বয় ৰক্ষা হৈছে। এতিয়া আমি বহুত বছৰৰ পাছত আজি এই পৰিণাতিসকলে আকৌ সমন্বয় বিচাৰি আহিছে। আমি আশা ৰাখিছোঁ এই সমন্বয়টো আমাৰ সদায় শক্তিশালী হৈ থাকক। কিন্তু এটা কথা আমি উঠি অহা প্ৰজন্মসকলে আমি আহ্বান জনাইছোঁ, লগতে চৰকাৰকো আহ্বান জনাইছোঁ, যিহেতু সেই মাটি আছে, সেই গছ গছনি আছে, সেই ঠাই আছে, কিন্তু এই দিনত আজিলৈকে যিমানখিনি উন্নতি হ'ব লাগিছিলে বুলি ভাবিছোঁ, ইতিমধ্যে অসম চৰকাৰে চৰাইদেউৰ মৈদামটো ইতিমধ্যে ইতিহাসত এটা মানে স্থান কৰিছে। গতিকে আমি মৰাণ জনগোষ্ঠীৰ ফালৰ পৰা এই বড়ৌচাৰ যিটো লাংকুৰি দেওশালখন
যাতে সংৰক্ষিত কৰি জাকত জিলিকা কৰিব পাৰে। আজি তিনিচুকীয়াৰ পৰা একেবাৰে ডিৰাকৰ পৰা আহি মানুহ ৰাইজসকলে আহি পেলাই আছে। এই বতৰত খন্তেক জিৰাবলৈ মানে কোনো জেগা এটুকুৰা নাই। গতিকে আমি এই চেগতে আমি চৰকাৰকো আমি আহ্বান জনাইছোঁ যাতে দূৰ দূৰণিৰ পৰা অহা এই ভ্ৰমণভূতসকলক বা পৰ্যটকসকলক ল'বৰ কাৰণে অন্ততঃ ছাতিৰ দৰে কেইটামান মানে পজা বনাই দি ৰাস্তাটো অহা যোৱা ব্যৱস্থাটো আৰু খোৱা পানীৰ ব্যৱস্থাটো কৰিব বুলি আশা ৰাখি আমি এই বক্তব্যৰ জৰিয়তে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।